হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আপোনালোকক মই কি ক'ম বুলি ভাবিছোঁ, কি ক'ব বিচাৰিছোঁ আপোনালোকে মোৰ ইতিমধ্যে থাম্বনেইলটোত অলৰেডি গম পাইছেই। চ' যোৱাকালি এটা ভিডিঅ' ছাৰ্ফেচ হৈছিলে ছ'চিয়েল মিডিয়াত। এইটো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হয়। চ' তেওঁ তাতে ভিডিঅ'টোত কৈছিলে যে 3 লাখ নতুন আছাম গভৰ্ণমেণ্ট জবছৰ ভেকেঞ্চি ওলাব 2026-ত। তেওঁ নিজে এনাউন্স কৰিছে। চ' মই আপোনালোকক এবাৰ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে ভিডিঅ'টো মই অলৰেডি শ্বৰ্টছত দিছিলোঁ, কিন্তু তথাপিতো মই আপোনালোকক ইয়াত এবাৰ দেখাই দিছোঁ ভিডিঅ'টো প্লে' কৰি। চ' আপোনালোকে ভালকৈ শুনিব তেওঁৰ কথাবিলাক। ঠিক আছে, মই প্লে' কৰি দিছোঁ, আপোনালোকে শুনক ভালকৈ। এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব। চ' শুনিলে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। এইবাৰ 1.5 লাখ চাকৰি দিছিলে, চ' অহাবাৰকৈ 3 লাখ চাকৰি তেওঁ দিব 2026-ত আফটাৰ ইলেকশ্যনছ। চ' অভিয়াছলি ইলেকশ্যনৰ কেম্পেইন হিচাপে বা তেনেকুৱা ধৰণৰ কিছুমান কথা ক'ব পাৰে ৰাইজক অকণমান এট্ৰেক্ট কৰিবৰ কাৰণে, কিন্তু তথাপিতো আমি যদি ভালকৈ গোটেই ট্ৰেণ্ডটো চাওঁ বিজেপি গভৰ্ণমেণ্টৰ, চ' তেওঁলোকে ষ্টাৰ্টিঙৰ পৰা বহুতখিনি জব ক্ৰিয়েট কৰিছে বাৰু। ADRE প্ৰথমতে ADRE 1 আহিলে, তাৰপিছত ADRE 2 আহিলে। এতিয়া যিহেতু 3 লাখ চাকৰি দিম বুলি কৈছে, 3 লাখ নোৱাৰিলেও হয়তো 2 লাখলৈকেতো যাব কমচে কম। 3 লাখটো বাৰু এটা ডাঙৰ টাৰ্গেট, আৰু 3 লাখ বুলি কয় যদিও তথাপিতো 2 লাখলৈকে আমি এক্সপেক্ট কৰিব পাৰোঁ। কাৰণ আপোনালোকে জানে যে লাষ্ট টাইমো ADRE হওক বা অন্যান্য যিমানবিলাক ডিপাৰ্টমেণ্ট আছে তাতো বহুতবিলাক চাকৰি ওলাইছিলে। চ' এইবাৰো তেওঁলোকে হয়তো সেই তেনেকুৱা ধৰণৰ কিবা টাৰ্গেট ল'ব পাৰে। আৰু ইয়াতে অকল গভৰ্ণমেণ্ট জবৰ বা গভৰ্ণমেণ্ট ছেক্টৰবিলাকৰ কথা কোৱা হৈছে ইয়াতে। আৰু লগতে কথাটো হ'ল যে ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে ADRE 3.0টো আহিবই। এতিয়া বৰ্তমান ডিপাৰ্টমেণ্টৰ স্ক্ৰুটনিসমূহ চলি আছে। চ' ADRE 3.0 আহিব, আছাম পুলিচ আহিব। চ' আপোনালোকে জানিব বিচাৰিছে কি কি ডিপাৰ্টমেণ্টত আহিব পাৰে। ঠিক আছে, ঠিক তেনেদৰে DHS DMEৰো আৰু কিছুমান নতুন পষ্টৰ চাকৰি ইয়াতে বিজ্ঞাপন আপোনালোকে পাব পাৰে। টিচাৰ্ছবিলাকৰ পষ্ট আহিব। টিচাৰ্ছৰ মানে বিভিন্ন ধৰণৰ টিচাৰ্ছৰ কেটেগৰী থাকে, সেইবিলাক পষ্ট আহিব। লগতে আপোনালোকৰ ইয়াতে APSCও আমি যদি চাওঁ এইটো বছৰতে 2025-ত টোটেল 32টা বিজ্ঞাপন তেওঁলোকে প্ৰকাশ কৰিছিলে। আৰু APSC থ্ৰুৱেদিও আমি APSCত যিহেতু জেনেৰেলি ক্লাছ 1 ক্লাছ 2 গেজেটেড অফিচাৰবিলাক লোৱা হয়। চ' ক্লাছ 1 ক্লাছ 2 গেজেটেড অফিচাৰ এক বছৰত যদি 1000 লয় সেইটোও বহুত, কাৰণ ডিপাৰ্টমেণ্টবিলাকৰ গম পায় গেজেটেড অফিচাৰবিলাক জেনেৰেলি এটা অফিচৰ হেড থাকে। চ' গেজেটেড অফিচাৰ পষ্ট অভিয়াছলি কম ওলায় গ্ৰেড 3 গ্ৰেড 4তকৈ। চ' তেনেকৈ যদি চাওঁ APSCও এইটো বছৰত এডভাৰ্টাইজমেণ্ট 32টা উলিয়ালে। চ' কিছুমান এডভাৰ্টাইজমেণ্টত হয়তো পষ্ট কম হ'ব পাৰে, কিন্তু কিছুমানত বহুত বেছি পষ্টো আছিলে। চ' তেনেকুৱা ধৰণৰ কথা। ইঞ্জিনিয়াৰিঙৰ চাকৰিও ওলাইছে, বিভিন্ন ধৰণৰ জাষ্ট জেনেৰেল গ্ৰেজুৱেটো দিব পৰাও চাকৰি ওলাইছে বিভিন্ন। চ' তেনেকুৱা ধৰণৰ তেনেকৈ তেওঁলোকে ক্ৰিয়েট কৰে। আৰু এইবাৰো অহা বছৰো চাগে আছাম গভৰ্ণমেণ্টে তেনেকুৱা কিবা টাৰ্গেট লৈছে। ADRE 3 থাকিব, আছাম পুলিচ থাকিব, DHS DME থাকিব, টিচাৰ্ছ থাকিব, APSCৰ আণ্ডাৰত হোৱা চাকৰিসমূহ থাকিব। চ' সেইখিনি তেওঁলোকে সেইখিনি চাগে ইনক্লুড কৰি কৈছে। চ' এতিয়া বৰ্তমান এইকেইটা ডিপাৰ্টমেণ্টত চাকৰি বা বিজ্ঞাপন আহিব বুলি কনফাৰ্ম যে ADRE 3.0, আছাম পুলিচ, DHS DME সেইবিলাকত আহিব। লগতে টিচাৰ্ছবিলাকৰো কিছুমান নতুন বিজ্ঞাপন আহিব পাৰে। APSCটো আহিব, APSCৰ আণ্ডাৰত যোনখিনি ক্লাছ 1 ক্লাছ 2 গেজেটেড অফিচাৰৰ চাকৰি থাকে সেইখিনি আহিব। APDCL AHGCLৰ চাগে AM JM এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, AE জুনিয়ৰ ইঞ্জিনিয়াৰ তেনেকুৱা। ঠিক আছে, এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট, জুনিয়ৰ মেনেজাৰৰ পষ্ট। চ' তেনেকুৱা ধৰণৰ পষ্ট কিছুমানো আহিব পাৰে APDCL AHGCL, কাৰণ সেইকেইটা PSU হ'লেও আছাম গভৰ্ণমেণ্টৰ শ্বেয়াৰ আছে তাতে। চ' তেনেকুৱা ধৰণৰ আছাম গভৰ্ণমেণ্টৰ শ্বেয়াৰ থকা বহুতবিলাক ছেক্টৰত আহিব পাৰে। আকৌ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰো বহুতবিলাক বিজ্ঞাপন আহিব বুলি শুনি আছোঁ। চ' তেনেকুৱা ধৰণৰকৈ বহুতবিলাক ছেক্টৰত ইয়াতে বিজ্ঞাপন আহিব। চ' তেওঁলোকে 3 লাখ কৈছে, 3 লাখ নহ'লেও 2 লাখ আপোনালোকে ইয়াতে এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, যিহেতু CMয়ে নিজে এনাউন্স কৰি পেলাই ইমান জোৰ দি পেলাই কনফিডেঞ্চত কৈছে। চ' আপোনালোকে সেইখিনি এক্সপেক্ট কৰিব পাৰে যে আকৌ নতুন বিজ্ঞাপন আহিব বহুতবিলাক চাকৰি। চ' 2026লৈকে আপোনালোকে সাজু হৈ থাকক। ঠিক আছে, মই ইয়াতে ইমানখিনি ক'ব বিচাৰোঁ। বাকী আপোনালোকে নিজৰ নিজৰ মতামত দিব আৰু কি ভাবে কি নাই, কেনেকুৱা ধৰণৰকৈ কেনেকৈ আপোনালোকে চিন্তা কৰে। বাকী মইতো দেখাত এনেইতো চাকৰি যথেষ্ট ক্ৰিয়েট হৈছে বা বহুতবিলাক তেওঁলোকে এক্সাম কণ্ডাক্ট কৰিছে বাৰু একদম সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা। আগতেতো ধৰক আমাৰ যোনখিনি নিবনুৱা আছে তেওঁলোকেতো চাকৰি এপ্লাই কৰিবলৈ ভয় কৰিছিল, কাৰণ কেছ ফৰ জব স্কেমছবিলাক বেছি হৈছিলে আগতে। কিন্তু যেতিয়াৰ পৰা সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আহিছে তেতিয়া অলপ কেছ ফৰ জব স্কেমছবিলাক
থাকিলেও বহুত কম পাৰ্চেণ্টেজত আছে ঠিক আছে চ' এতিয়া এটলিষ্ট মানে অকণমান হ'লেও মানুহৰ সাহস আছে যে পঢ়া শুনা কৰিলে ভালকৈ প্ৰিপেৰেশ্যন কৰিলে চাকৰি এটা পাম চ' তেনেকুৱা ধৰণকৈ পাইছেও চাকৰি ন' ডাউট অকণমানতো লুফলছ ক'ৰবাত থাকিবই বা ক'ৰবাত অকণমান কিবা কিবি থাকিব পাৰে মই বাৰু গেৰেণ্টি দি নকওঁ আছেনে নাই সেইটো নাজানো কেতিয়াবা কিবা কিবি তেনেকুৱা ধৰণৰ নিউজ শুনি থাকোঁ কিন্তু হ'লেও আপোনালোকৰ যিহেতু এতিয়া এটলিষ্ট মানে আমাৰ ল'ৰা ছোৱালীবিলাকে এটলিষ্ট মানে কনফিডেঞ্চত প্ৰিপেৰেশ্যন কৰিব পাৰে বা চাকৰি ল'ম বুলি তেওঁলোকে এটা সাহস কৰিব পাৰে আগতে APSCটো গম পায় এতিয়াতো APSC বহুতবিলাক আমাৰ চিনাকি ল'ৰা ছোৱালীয়ে পাইছে যিসকলৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বহুত উইক 1 কোটি টকা দি পেলাই ACS পোষ্ট ল'ব নোৱাৰা মানুহেও ACS পাইছে APS পাইছে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা 1 কোটি মানে কি আগতে হয়তো কম আছিলে 40 লাখ 50 লাখত আছিলে এতিয়াৰ দিনততো 1 কোটিয়ে হ'ব ACS এটাৰ পোষ্টৰ দাম ঠিক আছে চ' তেনেকুৱা ধৰণৰ হ'ব যদিহে ৰাকেশ পালৰ নিচিনা কিবা চলিলেহেঁতেন চ' সেইখিনি বস্তু যদি চাওঁ তেতিয়াহ'লে এইখন চৰকাৰে যথেষ্টখিনি অকণমান ইমপ্ৰুভ কৰিবলৈ ট্ৰেন্সপাৰেঞ্চি আনিবলৈ চেষ্টা কৰিছে তথাপিতো কিছুমান ভুলটো তেওঁলোকৰো আছে এতিয়া লেটছ চি কি হয় আৰু এতিয়া ইমানখিনি কনফিডেঞ্চত CM কৈছে যেতিয়া আপোনালোকে অকণমান আশা কৰিব পাৰে বা প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিব পাৰে অহা বছৰৰ কাৰণে আৰু আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক মই সেইটোৱে বিচাৰিম বেলেগ একো ক'বলগীয়া নাই ইয়াতে কোনো পলিটিকেল পাৰ্টিক মই প্ৰমোট কৰা নাই মই জাষ্ট কথাটো কৈছোঁ যোনখিনি দেখি আছোঁ আৰু এতিয়া মই যিহেতু এডুকেশ্যনেল ইউটিউব চেনেল এটা চলাওঁ তাতে মই জব আপডেটছ আৰু লগতে কিবা কিবি মই শ্বেয়াৰ কৰোঁ আপোনালোকৰ সৈতে তেনেকুৱা জব ৰিলেটেড ইনফৰমেশ্যন ষ্টাডি মেটেৰিয়েলছ চ' সেইটো কাৰণে মই এইখিনি বস্তু আপোনালোকক কৈছোঁ যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক চ' এইখন চৰকাৰে আৰু চাকৰি হয়তো আনিব পাৰে অহা বছৰ যদিহে বিজেপি চৰকাৰ আকৌ জিকে তেনেকুৱা ধৰণৰ কথা আৰু ঠিক আছে চ' বাকী নতুন চৰকাৰ যদি আহে তেতিয়াহ'লে হয়তো তেওঁলোকে কিবা বেলেগ পলিচি ল'ব বা বেলেগকৈ তেওঁলোকৰ নিজৰ ধৰণকে চাকৰি ক্ৰিয়েট কৰিব এনেকুৱা নহয় যে চাকৰি ক্ৰিয়েট নকৰিব চাকৰি ক্ৰিয়েট কৰিব সেইটো বাকী আমি গম পাম আৰু যেতিয়া ইলেকশ্যনৰ পাছত কি হয় আৰু এতিয়া বৰ্তমান আপোনালোকে প্ৰিপেৰেশ্যন কৰা মানুহ প্ৰিপেৰেশ্যন কৰি থাকক পলিটিক্সত নোসোমাই পেলাই এতিয়া প্ৰিপেৰেশ্যন কৰা মানুহ প্ৰিপেৰেশ্যন কৰি থাকক ভালকৈ অহা বছৰ ভালকৈ প্ৰিপেৰেশ্যন কৰি চাকৰি ল'বলৈ চেষ্টা কৰক বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ 350 ৰুপিছত এভেইলেবল আছে 191টা পষ্টৰ কাৰণে চ' এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 366টা পষ্টৰ কাৰণে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 375ত 9706557851 ঠিক আছে কোৰ্চবিলাক PDF ফৰ্মেটত আছে লগতে আপোনালোকে PDF ফৰ্মেটৰ বাহিৰেও আপোনালোকে MCQs বেছড হয় গোটেইবিলাক ষ্টাডি মেটেৰিয়েলছ চ' আপোনালোকৰ পঢ়িবলৈ একো সুবিধা নহয় কাৰণ ডেছক্ৰিপটিভ হ'লে মানে কি হ'ব আপোনালোকে কিতাপ পঢ়াই ভাল কোৰ্চ লৈনো কি কৰিব চ' সেইটো কাৰণে চিলেক্টিভ MCQs ইয়াতে দিয়া হৈছে মষ্ট ইম্পৰ্টেণ্ট যিমান পাৰোঁ সিমান কভাৰ কৰা হৈছে চ' আপোনালোকে বিভিন্ন ধৰণৰ টিচাৰ্ছে প্ৰিপেয়াৰ কৰা চ' আপোনালোকে ল'ব পাৰে ঠিক আছে PDF ফৰ্মেটত এভেইলেবল আছে আৰু ADRE 3.0 আৰু আছাম পুলিচৰ কোৰ্চেছ এভেইলেবল আছে ADRE 3.0 300 ফুল কোৰ্চ আছাম পুলিচৰ 250 এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ এভেইলেবল আছে তাতে আছাম কম্পিটিটিভ এক্সামছ মানে DSS DME গুৱাহাটী হাইকোৰ্ট APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ ADRE আছাম পুলিচ সেইখিনি বস্তু ইয়াতে কভাৰ হৈছে লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ 23খন লগতে এনচাৰ কিজ ইয়াতে ইনক্লুডেড আছে কোৰ্চটো ঠিক আছে লগতে ষ্টাডি মেটেৰিয়েলছবিলাক পাবই এইটো নম্বৰ হোৱাটছএপ কৰিব আৰু লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মই যে কৈছিলোঁ আপোনালোকৰ কি বুলি কয় DSS আৰু গুৱাহাটী হাইকোৰ্ট এই দুটা পৰীক্ষা কিন্তু গুৱাহাটী হাইকোৰ্টৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত পৰীক্ষা হ'ব আৰু DSSৰ সেই জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে পৰীক্ষা হ'ব হয়তো ডিচেম্বৰটো পাত দিব পাৰি ক'ব নোৱাৰোঁ কিন্তু জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত এইকেইটা পৰীক্ষা কণ্ডাক্ট হ'বই DSS আৰু গুৱাহাটী হাইকোৰ্ট চ' আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সময় কিন্তু পাছত নাপাব বাকী মই ক'লোৱে ছেটেপ 23 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ এনেই আছাম ইয়াতে যোনটো এটা কোৰ্চৰ কথা কৈছোঁ আছাম কম্পিটিটিভ এক্সামছ সেইটোত ইনক্লুডেড আছে কোনোবাই যদি অকল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ল'ব বিচাৰে ইয়াতে APSC হাইকোৰ্ট DSS DME ADRE সেইবিলাকৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে 75 ৰুপিজ পে' কৰি ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাক উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা কোৰ্চবিলাকত ইনক্লুডেড আছে কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিজ পে' কৰি মোৰ পৰা ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 বাকী মেথছ এপ্টিটিউড নিউমেৰিকেলছ এইবিলাকৰ পৰা আপোনালোকৰ কমন কুৱেশ্যনছ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ কমন কুৱেশ্যন আহি যায় জাষ্ট ফিগাৰৰ নামবিলাক চেঞ্জ কৰি দিয়ে ইয়াতে যোনখিনি নোটছ আছে সেইখিনি পঢ়ি গ'লে ভালকৈ আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামছ ক্লিয়াৰ কৰিব পাৰিব মানে মেথছৰ পৰ্চনটো ধুনীয়াকৈ হৈ যাব আৰু কাৰেণ্ট এফেয়াৰ্ছখিনিৰ কথা ক'লোৱেই বাকী APSC আৰ্বান টেকনিকেল অফিচাৰ পৰীক্ষা হ'বলৈ গৈ আছে 16-17 নৱেম্বৰ তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4ৰ ফুল কোৰ্চ এভেইলেবল আছে
250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে কলৰ কাৰণে এভেইলেবল নহয় বাকী তাকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দি আছে আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম